কামাখ্যা দেৱালয়ত জনসমুদ্ৰ। নীলাচললৈ আহিছে অগণিত ভক্ত। মন্দিৰৰ দুৱাৰ মুকলিৰ অপেক্ষা সকলোৰে। অম্বুবাচী মহাযুগৰ এয়া অন্তিম দিনৰ দৃশ্য। কামাখ্যা দেৱালয়লৈ অব্যাহত আছে অগণিত ভক্তৰ সোঁত। দেশৰ ভিন্ন প্ৰান্তৰ পৰা নিতৌ কামাখ্যালৈ আহিছে অজস্ৰ দৰ্শনাৰ্থী। মই গুৱাহাটীৰে হয়, জালুকবাৰী। বছৰে আহোঁৱে এটা শক্তি বুলি অনুভৱ কৰোঁ আৰু ইয়াতে আহি থাকোঁ বছৰে বছৰে আৰু মাজে মাজেতো আহি থাকোঁ যিহেতু ঘৰ জালুকবাৰীতে হয় আৰু সকলো আহিব লাগে যোনে যোনে এতিয়ালৈকে অহা নাই বহুত বেছি ভাল পাব আৰু। हम लोग बिहार से है, माता के दरबार में आया हुआ है। रोजी रोटी माता हम लोग का देता है, बहुत भालो लागे, बहुत अच्छा लागे। पहले इतनी भीड़ नहीं लगती थी, अभी ज़्यादा भीड़ लग रही है। मैं तो 21 तारीख को ही आ गई थी। बस थोड़ी क्लीन रखे एरिया, आके ज़्यादा गंदा मत फैलाए, बस यही और कुछ नहीं। सब अपनी भक्ति से आ रहे, भक्ति करे माता की। इतना माँ का महिमा है, माँ आशीर्वाद सब लोग के लिए है। पहले से 100 गुण ज़्यादा भीड़ है, 100 गुण ज़्यादा भीड़। भक्त बढ़ रहा है माँ का, बहुत भक्त बढ़ रहा है। শুকুৰবাৰে পুৱা মুকলি হ'ব মন্দিৰৰ দুৱাৰ। তাৰ প্ৰাক্ষণত দেৱালয়লৈ আহি সকলোৱে গ্ৰহণ কৰিছে দেৱীৰ আশীষ নিৰ্মালী। ক্ষেত্ৰীৰ পৰা আহিছোঁ। এই বছৰ বহুত ভিৰ হৈছে এইবাৰ, তথাপিও আমি কষ্ট কৰি আহিছোঁ, ভাল লাগিছে আৰু এইবাৰ লগত 3বাৰ হৈছে চেম পৰিৱেশ। অসুবিধাৰ সন্মুখীন মানে ইমান পাব্লিকৰ মাজতে সেইটো হ'বই। প্রত্যেক বছরে আহো, এবার কিন্তু মানুষ সবচেয়ে বেশি দেখিছো। বৰপেটাৰ হয়, এইবাৰ প্ৰথম আহিছোঁ, ভাল লাগিছে কিন্তু ভিৰটো বহুত বেছি আৰু। पहली बार आया हूँ अम्बुबाची मेले में और यहाँ का व्यवस्था देख के बहुत बढ़िया लगा। माता की कृपा इस बार पहली बार हुई है कि अम्बुबाची में आने का मौका मिला। 32 साल से आ रहे हैं, इस बार बहुत अच्छा लगा, सिस्टम बहुत अच्छा है। बहुत बढ़िया, हम पिछले 20 साल से आ रहे हैं, सबसे बढ़िया। बहुत बढ़िया है, पिछले सालों से बहुत अच्छा है। कोई भी किसी तरीके की अव्यवस्था वाला सीन नहीं है। इस बार बाप रे बहुत भीड़ है इस बार, और अच्छा भी लगा, लेकिन माँ का मक्खा का भला इतना दूर से आया, बहुत अच्छा लगा। নীলাচলত হৈছে ব্যাপক জনসমাগম। ডেকা বুঢ়া শিশু মহিলা সকলোৱে এই ভিৰৰ মাজেৰে খোজকাঢ়ি গৈ কৰিবলগীয়া হৈছে মন্দিৰৰ দৰ্শন। এই ব্যৱস্থাক লৈ একাংশই সন্তুষ্টি প্ৰকাশ কৰিলেও ভিৰ নিয়ন্ত্ৰণক লৈ অসন্তুষ্ট একাংশ দৰ্শনাৰ্থী। মানে এটা কথা ক'ব বিচাৰিম যে মেনেজমেণ্টটো মোৰ মতে ভাল হোৱা নাই, অকণমান খুব বেছি অসুবিধা পাইছোঁ। বাট মানে ভগৱানৰ কাৰণে মাৰ নাম লৈতো আহি আছোঁ আৰু। বেছি এইবাৰ মানে মেনেজমেণ্টটো ভাল পোৱা নাই। এইবাৰ অকণমান মেনেজমেণ্টটো বেছি ভিৰ পাইছোঁ। এইবাৰ ডিচিপ্লিনটো ভাল হোৱা নাই। যিটো ভিৰ হৈছে ন, অকণমান আৰক্ষীয়ে অলপ সেইটো চাব লাগে, কাৰণ মানে ৰাইজৰ অলপমান অসুবিধা হৈছে, বহুত দেখিছোঁ মানে পৰি গৈছে। এইবাৰ এৰেঞ্জমেণ্ট একদম ভাল হোৱা নাই, কোনো এৰেঞ্জমেণ্ট নাই। একই ৰাস্তা দি উঠি আছে, একই ৰাস্তা এক্সিটো হৈ আছে, আৰু ইমাৰ্জেঞ্চি কাৰোবাৰ গা বেয়া হৈ আছে, সিটো ৰাস্তা দি লৈ আছে। ডেঞ্জাৰাছ হেল্থ হেজাৰ্ড হৈছে। অম্বুবাচী মহাযুগ উপলক্ষে বিগত বৰ্ষত সমাগম ঘটিছিল 7.5 লাখ ভক্তৰ। এইবাৰ ভক্তৰ সংখ্যা 10 লাখ অতিক্ৰমৰ সম্ভাৱনা। এতিয়ালৈকেতো অসম্ভৱ এটা ভিৰ দেখা গৈছে। আপুনি চালে গমেই পাব, সকলোতে ভিৰ বেছি। আমি যদি একেবাৰে নাৰ্চাৰী গেটত চাওঁ, তাতেতো মানুহৰ আহিব পৰা ৰাস্তাই নাই, মানে এটাও জেগা, কোনো এটা জেগা নাই য'ত খালী আছে। গতিকে যোৱাবাৰতকৈতো বেছি হৈছেই, সেইটো ডেফিনেটলি বেছি হৈছে। আৰু আমি পূৰ্বৰে পৰা কৈ আহিছোঁ যে যিহেতুকে যোৱাবাৰ আমি 7.5 লাখ এটা আমি সংখ্যা পাইছিলোঁ, এইবাৰতো 10 লাখো হৈ যাব পাৰে। এতিয়ালৈকেতো ভিৰ চাই সেইটো 10 লাখ ক্ৰছো কৰিব পাৰে। আমি ভাবিছোঁ যে সেইটো সংখ্যাটো এতিয়া আহিলে আমি গম পাম, কিন্তু নিশ্চয়কৈ 10 লাখ হৈ যাব পাৰে। শুকুৰবাৰে খোল খাব কামাখ্যা দেৱালয়ৰ গৰ্ভগৃহৰ দুৱাৰ। কামাখ্যা দেৱালয়ে সম্পন্ন কৰিছে নিবৃত্তিৰ সকলো ব্যৱস্থা। 26 তাৰিখে
মন্দিৰৰ দুৱাৰ খোল খাব। ৰাতিপুৱা সূৰ্য উদয়ৰ লগে লগে আমাৰ মা মন্দিৰ স্নান পৰ্ব হ'ব। স্নান পৰ্ব হোৱাৰ পিছত নিত্য নৈমিত্তিক পূজা হ'ব। পূজা হোৱাৰ পিছত ভক্তৰ দুৱাৰ খোলা হ'ব। গতিকে ইয়াৰে নিয়ম হৈছে এইটোৱে যে আমি যিবিলাক যাত্ৰী যিবিলাক ভিতৰত প্ৰৱেশ কৰিব তেওঁলোকৰ কাৰণে নীতি নিৰ্দেশনা আছে। কাৰণ আমি লিমিটেড মানুহে আচলতে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰে। তো তাৰ কাৰণে আমি ৰাতিৰ পৰা টোকেন দিয়া হ'ব। আৰু যিখিনি মানুহক টোকেন দিয়া যাব সেইখিনি মানুহে দৰ্শন কৰিব পাৰিব। আৰু সেই দৰ্শনৰ যিটো ৰাস্তা আছে সেইটো আমাৰ নিৰ্দিষ্ট এটা জেগা থাকিব। সেইটো আপোনাৰ বংশী বাগানত তাতে আমাৰ জেগা বনোৱা হৈছে। এতিয়া কেৱল অপেক্ষা শুকুৰবাৰৰ সেই পবিত্ৰ ক্ষণটোলৈ যেতিয়া পুনৰ ভক্তৰ বাবে খোল খাব কামাখ্যা দেৱালয়ৰ গৰ্ভগৃহৰ দুৱাৰ। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।